50% বিল্ডিঙত ম্যাক্সিমাম বেয়া কামবিলাক চলি থাকে কৰবাত হাউস পাৰ্টি চলি আছে কৰবাত স্কেন্ডেল চলি আছে মানে হিসাব নাই কিন্তু মানুহবিলাক নিমাত থাকে আৰু এইবিলাক কৰে বেছিভাগ বাহিৰৰ মানুহখিনি আহি একেবাৰে সত্য কথা কাবাৰ গাত লাগে যদি লাগক মই কোৱাটো সদায় কৈ যাম বিষয়টো হল নম্ৰতা বৰা এনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত মই অলৰেডি বহুতবাৰ কথা পাতিছো আৰু সেই কাৰণে বহুত মানে মোক আগতে গালিও দিছে কিয় গাত লাগে নাজানো যে কি নহওক নম্ৰতা বৰা ঢুকাই গল লগৰবিলাকৰ লগত ফুৰিব গল শিলং অতি শুনি বেয়া লাগিছে আৰু কিছুমানে কৈছে হেতু হেনু হত্যাকাণ্ড মাৰ্ডাৰ কিন্তু মোৰ ধাৰণাত মই এটা কথা কওঁ দেই এটো এক্সিডেন্টে হয় এটো মাৰ্ডাৰ নহয় আচ্ছা যি কি নহওক হোৱাটোতো হৈ গল এতিয়া আমি জনা উচিত যে এই ঘটনাবিলাক কিয় হয় বা এনেকুৱা খবৰবিলাক আমি কিয় পাই থাকো মেইন কাৰণটো হল গুৱাহাটীৰ যিটো হাৱা পানী গুৱাহাটীৰ যিটো পৰিৱেশ বেছিভাগ ল'ৰা ছোৱালীয়ে গুৱাহাটীৰ বাহিৰৰ পৰা আহি গুৱাহাটীখনক কিবা মুম্বাই কিবা থাইলেণ্ড কিবা ডুবাই বুলি ভাবে নে কি ভাবে নাজানো তেওঁলোক পাগল হৈ যায় আপোনালোকক মই এটা কথা কওঁ এই গুৱাহাটীখন যে কেতিয়াবা দেখাই নহয় বিল্ডিং বিলাক একদম ওপৰৰ পৰা তাৰে 50% বিল্ডিঙত ম্যাক্সিমাম বেয়া কামবিলাক চলি থাকে কৰবাত হাউস পাৰ্টি চলি আছে কৰবাত স্কেন্ডেল চলি আছে মানে হিসাব নাই কিন্তু মানুহবিলাক নিমাত থাকে আৰু এইবিলাক কৰে বেছিভাগ বাহিৰৰ মানুহখিনি আহি একেবাৰে সত্য কথা কাবাৰ গাত লাগে যদি লাগক মই কোৱাটো সদায় কৈ যাম এইবিলাক খবৰ যে শুনো মেইন কাৰণটো হল অবৈধ ৰিলেশ্যন প্ৰথম কথা সেকেন্ড কথাটো হল হাউস পাৰ্টি মদৰ পাৰ্টি এইবিলাক হেদিনাখনৰ যিটো কাহিনী যিজন ড্ৰাইভাৰ আছিলে মানে এমএলএৰ পুতেক যে আছিলে তেওঁ অলৰেডি বিয়া পতা হয় দুটা বাচ্চা আছে তাৰ পিছতো ছোৱালী এজনীৰ লগত লিলিমাই বাকিটো এহালটো আৰু লিভিং টুগেদাৰত থাকে এটোতো আছে হেতু সমস্যা আছে গুৱাহাটীত তাৰ পিছতে আৰু তাহাঁতৰ লগত লম্ভিছে নম্ৰতা বৰা ল'ৰা ছোৱালী বিলাকে যেতিয়া ইয়াত আহিব নহয় যে ঘৰত কিবা কিবি কৈ থাকে মই পঢ়ি আছো মই এতিয়া শুই যাওঁ মোৰ কালি ক্লাছ আছে মোৰ কালি অফিচ আছে এনেকুৱা ধৰণৰ কথা কৈ মাক বাপেকক ঠগাই থাকে আৰু মাক বাপেকও কি হয় ল'ৰা ছোৱালীয়ে যি কয় তাকে বিশ্বাস কৰে আৰু সেইকাৰণে আজি এনেকুৱা ধৰণৰ ঘটনা আমি শুনিব পাওঁ সেইদিনাখন নম্ৰতাই মাকক কৈছে যে মোৰ কালি অফিচ আছে চ' এতিয়া মই শুই যাওঁ তাৰপিছত তাই কি কৰিছে ওলাই গৈছে ৰাতি 2টা বজাত 1:40 ওলাই গৈছে বোলে আপোনালোকে ভাবক কোনোবাই যদি ফুৰিব যায় ৰাতি 2টা বজাত সুস্থ অৱস্থাত যাব নেকি শিলং এইবিলাক হল মদৰ পাগলামি সেইকাৰণে মই সদায় কওঁ এনেকুৱা ধৰণৰ খবৰবিলাক যে আমি যে পাওঁ যে কোনোবাই কাবাক মাৰিলে কোনোবাই কাবাৰ লগত পলাই গল মূলতে হল অবৈধ ৰিলেশ্যন এই অবৈধ ৰিলেশ্যনে গোটেই সমাজখন নষ্ট কৰি আছে বিশেষকৈ গুৱাহাটীৰ পৰিৱেশটো বহুত বেয়া আজিকালি এটা আৰু নতুন ট্ৰেন্ড আহিছে সচৰাচৰ বাহিৰৰ যিখিনি ল'ৰা ছোৱালী আহে নহয় কাবাৰ ঘৰত ভাড়া ল'ব নোখোজে তাহাঁতক ফ্লেট লাগে কাৰণ দিন ৰাতি সোমাব পাৰিব ওলাব পাৰিব সিকিউৰিটি থাকে সিকিউৰিটি গেট খুলি দিয়ে সেই কাৰণে মালিক বিলাকে কি কৰে ভাড়া দিয়ে 1 ঘণ্টাৰ কাৰণে দিয়ে 2 ঘণ্টাৰ কাৰণে দিয়ে কেতিয়াবা ৰাতিটোৰ কাৰণে দিয়ে তেনেকে দিয়ে চলাই আৰু কিছুমান মালিকে কি কৰে কাবাক ধৰক ভাড়া দিলে আৰু সেইজনে আকৌ এই বেপাৰটো চলাই থাকে আৰু এইবিলাকৰ কাৰণে কিন্তু গুৱাহাটীত ম্যাক্সিমাম বেয়া ঘটনাবিলাক হৈ থাকে মই অভিভাৱকখিনিক এটা অনুৰোধ জনাও আপোনালোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া কয় নহয় এতিয়া মই শুই যাওঁ মোৰ কালি অফিচ আছে বা মই এতিয়া শুই যাওঁ কালি মোৰ ক্লাছ আছে আপোনালোকে পটককৈ বিশ্বাস নকৰিব ভুলটো আপোনালোকৰ নহয় আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে পটককৈ বিশ্বাস কৰি লয় সমস্যাটো হৈছে সেইটো তেওঁলোকক অকমান ভালদৰে পৰ্যবেক্ষণ কৰিব অকমান নিৰীক্ষণ কৰিব তেতিয়াহে আপোনালোকৰ ল'ৰা ছোৱালী ভালে থাকিব নহলে এনেকুৱা ধৰণৰ খবৰ পাই থাকিব কৰবাত আপোনাৰ ল'ৰা ঢুকাই গল কৰবাত আপোনাৰ ছোৱালী ঢুকাই গল কোনোবাই মাৰি পেলালে আপোনালোকে গমেই নাপাব বিশেষকৈ গুৱাহাটীখনৰ পৰিৱেশ বহুত বেয়া বহুত কিবা কিবি হৈ থাকে ইয়াত কোনো কন্ট্ৰোল নাই কন্ট্ৰোল কৰিব নোৱাৰিব কাৰণ ইমান মানুহ না প্ৰশাসনে কন্ট্ৰোল কৰিব পাৰে না চৰকাৰে কন্ট্ৰোল কৰিব পাৰে আপোনালোকে লাষ্টত চৰকাৰক মুখ্যমন্ত্ৰীৰ সহায় বিচাৰি লাভ নাই কাৰণ মুখ্যমন্ত্ৰীয়ে কোৱা নাই যে তোমালোকে ৰাতি পাৰ্টি কৰা তাৰ পিছত তোমালোকে ৰাতি শিলং যোৱা বা চৰকাৰী ডিউটিত যোৱা নাছিল গতিকে সেইকাৰণে কাৰো ওপৰত ভৰসা কৰি লাভ নাই নিজৰটো নিজে ঠিক কৰিব লাগিব ধন্যবাদ জয় অসম